হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোৱে ভালে আছে? আজি মই মচুৰ দাইলৰ বড়ি বনাই চব্জি বনাম, আপোনালোক চাই থাকক। চাওক ফ্ৰেণ্ড, মই মচুৰ দাইলখিনি মিক্সিত পিচিলোঁ। তাত কেঁচা জলকীয়া, নৰসিংহ পাত, আদা এটা, নহৰু এটা দি পেষ্ট কৰিলোঁ। মই একচুৱেলি পটাত পিচি বেছি ভাল পাওঁ, কিন্তু কি হ'ল আজিকালি পটা ধাৰ কৰা মানুহ পোৱা নাযায় যে, ধাৰ নাই, সেইকাৰণে মিক্সিত পিছোঁ। কিন্তু আপোনালোক চাবচোন, চাটনি বা কিবা মিক্সিত পিছাতকৈ আপুনি পটাত পিচি খাবলৈ কিমান ভাল লাগে। মোৰ ৰাতিপুৱা টাইমটো অলপ কাম বেছি থাকে, উঠা হয় 4:40 মানত। তাৰপিছত সেই ফ্ৰেছ হৈ পিনি ঘৰ চৰ সাৰি য়োগা ক্লাছ যাওঁ। তাৰপৰা আহি খৰধৰকৈ ঘৰ মোচা, তাৰপিছত সেই বেটীৰ টিফিনৰ কাৰণে ৰেডি কৰা বস্তুবোৰ ৰেডি কৰোঁ, আকৌ তাইক থৈ আহোঁ। তাৰপিছত কি কৰোঁ, মোৰ ব্ৰেকফাষ্ট লওঁ আৰু তাৰপিছত মোৰ মৰমৰ সকলো এভি পৰিয়ালৰ লগত কথা পাতিবলৈ মোবাইলটো লৈ ফেচবুক চাওঁ। ইয়াত মই পিচি থোৱা মচুৰ দাইলখিনি সৰু সৰুকৈ বড়ি বনাই তেলত দি দিওঁ। বড়িবোৰ চাওঁ, মই তাৰমানে পিচি কি কৰিছিলোঁ, 15 মিনিটমান আগতে নিমখ হালধি চব মিক্স কৰি অলপ সময়ৰ কাৰণে বাতিত থৈ দিছোঁ। চাওক, এনেকৈ দেখুৱাইছোঁ বড়িবোৰ। কাটি থোৱা পিঁয়াজখিনি তেলত দি লওঁ। এতিয়া ইয়াত আদা, নহৰু, কেঁচা জলকীয়া পেষ্ট দি লওঁ। এইখিনি তেতিয়া কি কৰিম, চব্জিখিনি দি তাৰপিছত হালধি নিমখ দি দিম। মোৰ চব্জিখিনি এনেকুৱা হৈছে। ইয়াত এতিয়া এইটো ঢাকি থৈ দিম, সিজি গ'লে পানী দিম। তাৰপিছত উতলিলে এই ভাজি ৰখা বড়িখিনি তাত দিম, ধনিয়া পাত দিম, গৰম মছলা দিম আৰু নমাম। হেল্ল' ফ্ৰেণ্ড, চাওক মোৰ বড়ি ইমান ধুনীয়াকৈ পানী সোমাই গৈছে, মছলা চছলা চব। এতিয়া এই কাটি ৰখা ধনিয়া পাতখিনি দিম আৰু গৰম মছলা দিলোঁ দেই, এইটো আপোনালোকক দেখুৱাব নহয়। আৰু এই দাইলৰ বড়ি চব্জি হৈ যাব। আপোনালোকক মোৰ এই দাইলৰ বড়ি চব্জিটো কেনেকুৱা লাগিছে, আপোনালোকে কোনে কোনে কেনেকৈ বনায় মোক জনাব। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল পায় কাইণ্ডলি ফ'ল' কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।